হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ ফাইনেল দি আছিলা তেওঁলোকৰ কাৰণে আজি মই এই ভিডিঅ'টোত ছ'চিয়লজিৰ তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা আৰু ইয়াত আমি আলোচনা কৰিম এতিয়া তোমালোকৰ ছ'চিয়লজি বিষয়ৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। এতিয়া আমি প্ৰথম কথা আমাৰ কুৱেশ্যনখিনি আমি ইয়াত প্ৰথমটো যিটো চেপ্টাৰ আছে সমাজ আৰু সমাজতত্ত্ব, এই চেপ্টাৰটোৰ পৰা আমি কি চাম তোমালোকক প্ৰথমে তোমালোকে চাবা যে সমাজৰ সংজ্ঞা ইয়াত তোমালোকে দুটামান চাই থবা। ইয়াত মেক আইভাৰৰ পেজৰ মতে সমাজ মানে কি আছিলে এনেকুৱা ধৰণৰ দুটামান তোমালোকৰ চাই থবা, 2 মাৰ্কছৰ কাৰণে আহিলেও তোমালোকে পাৰিবা। তাৰপিছতে সমাজৰ বৈশিষ্ট্য চাবা দেই, সমাজৰ বৈশিষ্ট্য চাবা। ইয়াতে তোমালোকে ধুনীয়াকৈ আছে চোৱা, ব্যক্তি সমষ্টি, সামাজিক সম্বন্ধ, এনেকৈ দুটামান লিখি এনেকৈ মানে অলপ লিখি লৈ তাৰে দুটামান এনেকৈ বহলাই দিলে হ'ব, বেছি লিখিব নালাগে, ইমান বহুত বেছি লিখিব নালাগে। 5টামান চাই থবা ইয়াৰ, তাৰপৰা 5 নম্বৰ আহিলেও পাৰিবা, তেতিয়া 2 মাৰ্কৰ আহিলেও পাই যাবা, হয়নে? তাৰপিছতে আমি নেক্সট কি চাম তোমালোকক দেখুৱাই আছোঁ। সামাজিক বিভিন্নতা বা অসমতা মানে কি, মষ্ট ইম্পৰ্টেণ্টটো পৰীক্ষাত আহি থাকে। সামাজিক অসমতা মানে কি বা সামাজিক বিভিন্নতা মানে কি, এইটো চাই থবা। তাৰপিছতে তোমালোকে চাবা যে এইটো চাবা ভিন্নতাপূৰ্ণ সমাজৰ বৈশিষ্ট্য, মানে বহুবিষয়ী সমাজৰ বৈশিষ্ট্য বা কেৰেক্টাৰিষ্টিক্স অফ প্লুৰেল ছ'চাইটি, এইটো চাই থবা তোমালোকে। তাৰপিছতে আমি আৰু কি চাম তোমালোকক জনাই আছোঁ। এইটো চাব পাৰা তোমালোকে সমাজতাত্ত্বিক অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ধৰণৰ। ইয়াত গুৰুত্ব তোমালোকক ধুনীয়াকৈ দি থোৱা আছে, ক খ গ ঘ এনেকৈ ধুনীয়াকৈ দি থোৱা আছে। তোমালোকে যাৰ ওচৰত কিতাপখন আছে তোমালোকে গম পাবাই, কিতাপত তোমালোকে চাই ল'ব পাৰিবা। নেক্সট তোমালোকৰ ইয়াত আৰু কি চাব লাগিব, এইটো চাই থ'ব পাৰা তোমালোকৰ সমাজতত্ত্বৰ প্ৰকৃতিটো চাই থ'বা। তাৰপিছত চাবা তোমালোকে বিজ্ঞান হিচাপে সমাজতত্ত্ব, আমাক কেতিয়াবা প্ৰশ্নত দি দিয়ে যে বিজ্ঞান হিচাপে সমাজতত্ত্ব বিশ্লেষণ কৰা, তোমালোকে বিজ্ঞান হিচাপেনো কেনেকুৱা ধৰণৰ, ইয়াৰ যুক্তিকেইটা কি ইয়াত ধুনীয়াকৈ দি থোৱা আছে জানো। এইটো এটা 1 নম্বৰটো 2টা পইণ্ট দিয়া আছে, 3টা 4টা 5টা পইণ্ট দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। নেক্সট আমি ইয়াত চাব পাৰিব তোমালোকে সমাজতত্ত্ব সমাজ বিজ্ঞানৰ লগত সম্পৰ্ক কেনেকুৱা ধৰণৰ, সমাজতত্ত্বৰ লগত সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ এইটো চাব পাৰিবা। তাৰপিছতে সমাজতত্ত্বৰ ৰাজনীতি বিজ্ঞানৰ লগত সম্পৰ্ক কেনেকুৱা, এইখিনি তোমালোকৰ কুৱেশ্যন দিয়া চান্স আছে, এইখিনি চাই থ'বা। তাৰপিছত তোমালোকে চাব পাৰা যে সমাজতত্ত্বৰ মূল অধ্যয়নৰ ক্ষেত্ৰ 2টা লিখা, এইটো চাব পাৰা। ভাৰতীয় সমাজতত্ত্ববিদৰ কেইজনমানৰ উদাহৰণ দিয়া, মানে 2জনো লিখিবলৈ আহিব পাৰে। সমাজতত্ত্ৰৰ পিতৃ কোন, ইম্পৰ্টেণ্ট, সেইটো চাব পাৰা, 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। তাত ছ'চিয়লজি ছিষ্টেমেটিক ইণ্ট্ৰডাকশ্যন গ্ৰন্থখনৰ লেখক কোন, এইবিলাক তোমালোকৰ MCQত আহিব পাৰে। হোৱাট ইজ ছ'চিয়লজি কোনে লিখিছিল, ইম্পৰ্টেণ্ট। কিমান চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব খোলা হৈছিল, 17শ শতিকাৰ শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিল, এইবিলাক তোমালোকৰ 1 নম্বৰ লগা কুৱেশ্যন দেই। তাৰপিছত তোমালোকৰ ছিষ্টেমেটিক ছ'চিয়লজি পুথিখন কোনে লিখিছিল, এইবিলাক তোমালোকৰ খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইবিলাক তোমালোকে চাবা। তাৰপিছত নেক্সট এইবিলাক তোমালোকক কৈছিলোঁ যে এইখিনি মই তাতে দি আহিছোঁ, তোমালোকে ইয়াৰ পৰা হেৰি কৰিলে এইটো চাব পাৰা। অৰ্থবিজ্ঞান হৈছে সমাজতত্ত্বৰ এটা শাখা, এই উক্তিটো কাৰ, কোনে কৈছিল তাৰমানে এইটো। তাৰপিছতে তোমালোকে ৰাজনীতি গ্ৰন্থৰ লেখক কোন, পলিটিক্স গ্ৰন্থখন কোনে লিখিছিল তাৰমানে। ভূগোলশাস্ত্ৰ ভৌগোলিক পৰিৱেশ আৰু সমাজতত্ত্ব দেশ পৰিৱেশৰ লগত জড়িত, এইটো চাব পাৰা। দেশক সমাজ বিজ্ঞান বুলি কোৱা হয়, এইটো চাব পাৰা তোমালোকে। এই শুদ্ধ উত্তৰ বাছা, এইটো চাবা তোমালোকে। তাৰপিছতে আমি 2 নম্বৰ চেপ্টাৰ সমাজতত্ত্বত ব্যৱহৃত মূল অৱধাৰণাসমূহ, তাৰ পৰা চাম আমি সামাজিক সমূহ কাক বোলে, এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। সামাজিক সমূহৰ সংজ্ঞা আৰু বৈশিষ্ট্য, সেইটো চাই থ'বা তোমালোকে। এইবিলাক সমূহৰ বৈশিষ্ট্য ধুনীয়াকৈ দি থৈছে, চাবা। তাৰপিছতে আমি চাম তোমালোকৰ প্ৰাথমিকসমূহৰ প্ৰকৃতি, এইবিলাক চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে তোমালোকে আৰু কি চাবা, এইটো চোৱা সংস্থাৰ সংজ্ঞা লিখা, সংস্থাৰ ওপৰত আহি থাকে কুৱেশ্যন, এইটো চাবা। তাৰপিছতে সামাজিক স্তৰীকৰণ মানে কি, ইম্পৰ্টেণ্ট কুৱেশ্যন, সামাজিক স্তৰীকৰণ, সেইটো চাবা। সামাজিক স্তৰীকৰণৰ অৰ্থ আৰু সংজ্ঞা, এইটো চাই থ'বা। তাৰপিছতে আমি বন্ধ স্তৰীকৰণ মানে কি চাই থ'বা।
তাৰপিছত তোমালোকে চাবা যে জাতি ব্যৱস্থাৰ বৈশিষ্ট্য যে কিছুমান আছে জাতি ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ এইখিনি চাই থাকা জাতি ব্যৱস্থাৰ বৈশিষ্ট্য দেই তাৰপিছতে সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ এইখিনি চাবা জাতি আৰু শ্ৰেণীৰ মাজত পাৰ্থক্য তাত তোমালোকে কুৱেশ্যনত এইটো চাব পাৰা যে সমূহৰ প্ৰধান উপাদানসমূহ কি কি সেইটো চাব পাৰা তাৰপিছত এয়া তোমালোকক মই দিছিলোঁ এবাৰ তাত দি আহিছোঁ যে পৰিস্থিতি আৰু ভূমিকা ইয়াৰ কেনেকৈ হেৰি হয় সামাজিক সমূহ আৰু এই সমূহৰ বৈশিষ্ট্য সামাজিক স্তৰীকৰণ বুলিলে কি বুজায় প্ৰকাৰ এইখিনি বহুত ভাল কুৱেশ্যন জাতি আৰু শ্ৰেণীৰ মাজত পাৰ্থক্য এইবিলাক তাতে দি আহিছোঁ তোমালোকে চাব পাৰিবা তাৰপিছত নেক্সট আছে সামাজিক সংস্থা এইটোৰ ওপৰত চাম আমি ইয়াত আমি তোমালোকক এবাৰ কোৱাই হ'ল যে সংস্থাৰ সংজ্ঞা লিখা এইবিলাক আহিব পাৰে সংস্থাৰ বৈশিষ্ট্য চাবা তাৰপিছতে আমাৰ আহিলে তোমালোকৰ পৰিয়ালৰ সামাজিক সংস্থা পৰিয়ালৰ উৎপত্তি কেনেকৈ হৈছিল তোমালোকৰ যৌন সাম্যবাদ সিদ্ধান্ত মানে পৰিয়ালৰ উৎপত্তি সম্পৰ্কে তিনিটা মত পোৱা যায় এটা হৈছে যৌন সাম্যবাদ সিদ্ধান্ত পিতৃত্বাত্মক সিদ্ধান্ত আৰু মাতৃত্বাত্মক সিদ্ধান্ত এইকেইটা চাই থবা তাৰপিছতে আমাৰ ইয়াৰ পাছত চাম আমি পৰিয়ালৰ প্ৰকাৰ কি আছিলে পৰিয়ালৰ প্ৰকাৰ দুটা আছিলে একক পৰিয়াল আৰু যুটীয়া পৰিয়াল আকৌ আমি পৰিয়ালক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি তোমালোকৰ আকৌ কৰ্তৃত্বৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালক দুটা ভাগত ভাগ কৰা হয় পিতৃতান্ত্ৰিক আৰু মাতৃতান্ত্ৰিক পৰিয়াল দেই এটা চাই থবা আৰু পিতৃতান্ত্ৰিক পৰিয়াল আৰু মাতৃতান্ত্ৰিক পৰিয়ালৰ মাজত পাৰ্থক্য এইবিলাক খুব মানে ইজি কুৱেশ্যন তোমালোকে জানিবাই যে পৰিয়ালৰ কৰ্তৃত্বৰ পিতৃ বা জ্যেষ্ঠ পুৰুষৰ ব্যক্তিৰ হাতত থাকে মানে মানে তান্ত্ৰিক তোমালোকৰ পৰিয়ালত আৰু মাতৃতান্ত্ৰিক পৰিয়ালত কি থাকে পৰিয়ালৰ কৰ্তৃত্ব মাতৃজনে কৰে মানে সেইটোৱে ইয়াতে ইমান ধুনীয়াকৈ লিখা আছে পাৰিবা চাই ল'লে হ'ব এবাৰ পঢ়িলে তোমালোকৰ মনত ৰখি যাব নেক্সট তোমালোকৰ চাবা যে বিবাহৰ প্ৰকাৰ আমাৰ বিবাহৰ কি প্ৰকাৰ থাকিব পাৰে একপত্ৰী পত্নী বিবাহ আৰু বহুপতি পত্নী বিবাহ অন্তঃবিবাহ আৰু বহিৰ্বিবাহ চাৰিটা প্ৰকাৰ বিবাহ হয় দেই এইটো চাই থবা তাৰপিছতে স্বজন পদ্ধতি মানে কি এইটো এটা গুড কুৱেশ্যন এইটো পৰীক্ষাত খুব আহি থাকে স্বজন পদ্ধতি কাম কেনেকুৱা ধৰণৰ চাবা সেইটো তাৰপিছতে আমি চাম এই বস্তুটো চাব লাগিব তোমালোকে ৰাষ্ট্ৰৰ উপাদানকেইটা কি কি ৰাষ্ট্ৰ এখন গঠন হ'বলৈ হ'লে কি উপাদান প্ৰয়োজন জনসমষ্টি লাগে নিৰ্দিষ্ট ভূখণ্ডৰ প্ৰয়োজন চৰকাৰ লাগে সাৰ্বভৌমত্ব লাগে এইকেইটা তোমালোকৰ ৰাষ্ট্ৰৰ উপাদান আৰু ৰাষ্ট্ৰৰ কাম কি ৰাষ্ট্ৰ কি কৰে তাৰমানে প্ৰতিৰক্ষা কৰে আইন শৃংখলা প্ৰতিষ্ঠাৰ অটুট ৰখাত সহায় কৰে অৰ্থনৈতিক কাম কৰে সামাজিক কল্যাণমূলক কাম কৰে ইয়াত তোমালোকে দুলাই লিখি দিলে হৈ যাব এই টপিককেইটা লিখাৰ পাছত ইমান টান নহয় পঢ়ি চালে গম পাব নেক্সট আমি ইয়াৰ পাছত তোমালোকৰ সংস্কৃতি আৰু সামাজিকীকৰণ চেপ্টাৰটো আছে সেইটো আমি চাই আছোঁ এইটো তোমালোকে চাবা যে সংস্কৃতিৰ সংজ্ঞা লিখা সংস্কৃতিৰ দুটা সংজ্ঞা চাই থবা তোমালোকে দুজন ব্যক্তিয়ে দিয়া সংজ্ঞা সমাজতত্ত্ববিদে দিয়া সংজ্ঞা দুটা চাই থবা আহি যাব পাৰে তাৰপিছত তোমালোকৰ আৰু চাবা তোমালোকে সংস্কৃতিৰ উপাদান বুলি কোৱাৰ লগে লগে জনৰীতি হ'ব লুকাচাৰ ইয়াত তোমালোকে এটা ভাবিব পাৰা যে জনৰীতিটো কেনেকৈ লিখিম ইয়াত বহুত দীঘল আছে তোমালোকে জাষ্ট জনৰীতি মানে কিনো এই বস্তুটো 2 লাইনমান লিখিলে হ'ব 2 লাইন বাই লাইন তাৰপিছত লুকাচাৰ লিখিবা তাৰপিছত তোমালোকে লিখিবা আইন লিখিবা প্ৰতিমান লিখিবা এইখিনি আৰু বস্তুটো যাতে তোমালোকৰ প্ৰতীক বা চিহ্ন লিখিবা অনুশাসন লিখিবা ভৌতিকতা অলপ চলপ লিখিলে হ'ল গোটেইখিনি লিখিবলৈ হ'লে তোমালোকৰ পেপাৰখন মানে কৰিবলৈ নহ'ব ইমান লিখিব নোৱাৰি দেই তাৰপিছতে আৰু চাবা তোমালোকে সামাজিকীকৰণ মানে কি ছ'চিয়েলাইজেশ্যন মানে কি এইটো বস্তু চাই থ'ব লাগিব তাৰপিছতে আমি আৰু কি চাম তেওঁলোকক মই জনাইছোঁ সামাজিকীকৰণৰ স্তৰকেইটা কি আছিলে সামাজিকীকৰণৰ স্তৰ প্ৰথম স্তৰ দ্বিতীয় স্তৰ তৃতীয় স্তৰ ধুনীয়াকৈ আছে এইখিনি চাই ল'বা তাৰপিছতে আমি আৰু চাব লাগিব তোমালোকৰ এইখিনি তোমালোকৰ ধুনীয়াকৈ দিয়া আছে সংস্কৃতি বুলিলে কি বুজা সংস্কৃতিৰ মূল উপাদানকেইটা কি সামাজিকীকৰণ মানে কি সামাজিকীকৰণৰ প্ৰয়োজনীয়তা উল্লেখ কৰা এইখিনি তোমালোকৰ কুৱেশ্যন দিয়া আছে ধুনীয়াকৈ এইখিনি চাই ল'লে হৈ যাব দেই সংস্কৃতিৰ গুৰুত্ব সম্পৰ্কে লিখা এটা গুড কুৱেশ্যন তাৰপিছত প্ৰকল্প নিৰূপণ পদ্ধতি এইটোত আমি চাই আছোঁ কি চাব লাগিব তোমালোকে ইয়াৰ পৰা চাব লাগিব তোমালোকে সামাজিক জৰীপৰ ওপৰত চাই থবা সামাজিক জৰীপ মানে কি তাৰপিছতে আমি চাম সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত পাৰ্থক্য কি ধুনীয়াকৈ দিয়া আছে চাই ল'বা প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ দিয়া আছে কিতাপত তোমালোকে পাই যাবা তাৰপিছতে আমি চাম
প্ৰশ্নসূচীৰ সুবিধাসমূহ কি কি, প্ৰশ্নসূচীৰ অসুবিধা কি কি, এইবিলাক চাব পাৰিবা। তাৰপিছত তোমালোকে ইয়াত চাব পাৰা যে সামাজিক জৰীপৰ বিষয়বস্তু, সামাজিক জৰীপৰ মূল কামসমূহ কি কি আছিল, বৈজ্ঞানিক পদ্ধতিৰ মূল বৈশিষ্ট্য কি কি, এইখিনি চাব পাৰা। পৰ্যবেক্ষণৰ সুবিধা আৰু অসুবিধা, এইখিনি চাব পাৰা তোমালোকে দেই, এইখিনি চাব পাৰিবা। তাৰপিছতে এইটোতে চাব পাৰা যে প্ৰথম কুৱেশ্যনটো দিছে না, সামাজিক জৰীপ মানে কি, সামাজিক জৰীপৰ সংজ্ঞা দিয়াৰ লক্ষ্য উদ্দেশ্যসমূহ কি, তাত আছে এইটো নেকি কৈছিলোঁ মই। তাৰপিছতে আমাৰ দ্বিতীয় পাৰ্ট আছে, দ্বিতীয় পাৰ্টত আমি চাম গঠন প্ৰক্ৰিয়া আৰু স্তৰীকৰণ, সেইটো স্পট কি চাম আমি চাব লাগিব। তাত আমি তোমালোকে চাব পাৰা যে সামাজিক সংৰচনা মানে কি, এইটো চাই থ'বা। তাৰপিছতে প্ৰতিযোগিতাৰ গুৰুত্বসমূহ কেনেকুৱা ধৰণৰ, সেইটো চাব পাৰিবা। তাৰপিছতে সংঘৰ্ষৰ বৈশিষ্ট্য, সংঘৰ্ষৰ প্ৰকাৰ, এইখিনি তোমালোকে চাব পাৰিবা। তাৰপিছতে আমি আৰু চাম সামাজিক জীৱনত সংঘৰ্ষৰ প্ৰতিযোগিতাৰ ভূমিকা, ইম্পৰ্টেণ্ট কুৱেশ্যন। সামাজিক স্তৰীকৰণ মানে কি, এইবিলাক আগতো আছিলে, আগৰ পাৰ্টত, ইয়াতো আকৌ ওলাইছে, এইটো চাব পাৰিবা তোমালোকে। তাৰপিছতে এইবিলাক সহযোগিতাৰ প্ৰকাৰ, সামাজিক প্ৰক্ৰিয়াৰ এইবিলাক চাব পাৰিবা। সংঘৰ্ষ বুলিলে কি বুজা চাব পাৰিবা এইবিলাক। সামাজিক সংৰচনা মানে কি, সামাজিক সংৰচনাৰ প্ৰকাৰসমূহ, এইবিলাক গুড কুৱেশ্যন, এইবিলাক চাবা। নেক্সট আছে সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা, এই চেপ্টাৰটোৰ পৰা আমি কি চাম, ইয়াৰ পৰা তোমালোকে চাবা যে সামাজিক পৰিৱৰ্তনৰ অৰ্থ কি, সামাজিক পৰিৱৰ্তনৰ অৰ্থ কিটো চাই থ'বা। তাৰপিছতে সামাজিক পৰিৱৰ্তনৰ গুৰুত্বটো চাবা। সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল চেঞ্জ, এইটো চাব পাৰিবা। তাৰপিছতে সামাজিক পৰিৱৰ্তনৰ দিশসমূহ কি কি, ইম্পৰ্টেণ্ট, সেইটো চাব পাৰিবা। তাৰপিছত তোমালোকে এইটো চাব পাৰা গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজৰ পাৰ্থক্য, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজৰ মাজৰ পাৰ্থক্য। তোমালোকৰ বহুতখিনি পাৰ্থক্যই দিয়া আছে, তোমালোকে 6টামান মুখস্থ কৰিছিলে, হৈ যাব, 6 মাৰ্কছ আহিলেও পাৰিবা, তোমালোকে 5 মাৰ্কছ আহিলেও হৈ যাব তোমালোকৰ, সেইটো চাই থ'বা। ইয়াতে তোমালোকে ধুনীয়াকৈ দিয়া আছে সামাজিক পৰিৱৰ্তন কাক বোলে, সামাজিক পৰিৱৰ্তনৰ অৰ্থৰ সংজ্ঞা, হয়নে, এইখিনি তোমালোকে চাবা। তাৰপিছতে আমি চাম পাশ্চাত্য আৰু সমাজতত্ত্ববিদসকল, ইয়াৰ ভিতৰত আমি চাম, তোমালোকে ইয়াত চাব লাগিব। ইয়াৰ পাছত আমি চাব লাগিব তোমালোকৰ 19শ শতিকাত ইউৰোপত জন্মগ্ৰহণ কৰা সমাজতত্ত্বৰ এক দীঘলীয়া ইতিহাস আছে, আৰু ইয়াৰ মতে মানে তোমালোকৰ সমাজতত্ত্বৰ প্ৰতি 3টা বিপ্লৱ হৈছিল, জ্ঞানোদয় যুগ, ফৰাচী বিপ্লৱ আৰু উদ্যোগিক বিপ্লৱ। এতিয়া তোমালোকক জ্ঞানোদয় বিপ্লৱ কেতিয়া হৈছিল বুলি সুধিব পাৰে, বা ফৰাচী বিপ্লৱ কেতিয়া হৈছিল এইবিলাক সুধিব পাৰে, ক'ত হৈছিলে মানে, ফ্ৰান্সত হৈছিলে 1789 চনত, এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন দিব পাৰে দেই, ফৰাচী বিপ্লৱ ক'ত হৈছিল। তাৰপিছত উদ্যোগিক বিপ্লৱ কেতিয়া হৈছিল, এইবিলাক ক'ত হৈছিল, তাৰমানে ইংলেণ্ডত হৈছিলে, হয়নে নহয়, 18শ শতিকাৰ শেষৰ ভাগত বা 19শ শতিকাৰ আগভাগত ইংলেণ্ডত সূচনা হৈছিলে, এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন দেই। তাৰপিছতে আমি আৰু চাব লাগিব তোমালোকৰ এইটো চাব পাৰা তোমালোকে ফৰাচী সমাজতত্ত্ব আগস্কটৰ হাতত 1839 চনত সমাজতত্ত্ব বিষয়টো জন্মগ্ৰহণ কৰে। এতিয়া তোমালোকে সুধিব পাৰে যে সমাজতত্ত্ব বিষয়টোক মানে প্ৰথমতে কাৰ হাতত জন্মগ্ৰহণ কৰিছিল, বা তেওঁক পিতৃ বুলি কোৱা হয় সমাজতত্ত্বৰ, আগস্কট, হয়নে নহয়, সেইটো চাই থ'বা। তাৰপিছতে তোমালোকে কাৰ্ল মাৰ্ক্সৰ ওপৰত চাই থ'বা, এইটো ওপৰত বহুত, এইজনৰ ওপৰত বহুত আহি থাকে মানে, এইজনৰ ওপৰত লিখিবলৈ আহিব পাৰে দেই। তাৰপিছতে আমি আৰু চাব লাগিব তোমালোকৰ এইটো চাই থ'বা তোমালোকে আমোলাতন্ত্ৰৰ বৈশিষ্ট্য, আমোলাতন্ত্ৰ মানে কি, আমোলাতন্ত্ৰৰ বৈশিষ্ট্য, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত আমোলাতন্ত্ৰ মানে কি ধুনীয়াকৈ আছে, এইটো চাব পাৰিবা। আমোলাতন্ত্ৰ কি মানে, আমোলাতন্ত্ৰ মানে হ'ল উচ্চ নিচ্চ সংস্তৰিত এটা সমূহ, সামাজিক সমূহ। সাধাৰণতে আমোলাতন্ত্ৰিক সমূহবিলাক একোটা প্ৰশাসনিক গোট, এই গোটবিলাকত জড়িত ব্যক্তিসকল উচ্চ নিচ্চ ভাগত বিভক্ত। এইটো চাই থৈ পিনি তোমালোকে ইয়াৰে 4টামান বৈশিষ্ট্য চাই থ'বা, এইটো পৰীক্ষাত আহি থাকে মানে দেই, সেইটো চাই থ'বা। নেক্সট আমি লাষ্ট লেশ্যন চাম ভাৰতীয় সমাজতত্ত্ববিদসকল। ইয়াৰ পৰা আমি চাম তোমালোকৰ
ইয়াত চাব পাৰা তোমালোকে জাতি ব্যৱস্থাৰ 6টা বৈশিষ্ট্য এইবোৰ তোমালোকে চাবলৈ পাব জাতি ব্যৱস্থাৰ বৈশিষ্ট্যকেইটা কি 6টা বৈশিষ্ট্য আছে দেখাই থবা তাৰপিছতে আমি আৰু চাম ইয়াত আমি চাম এইটো সংস্কৃতিকৰণ যে দেখিছা সংস্কৃতিকৰণ ধাৰণাটো কোনে প্ৰথমে উলিয়াইছিল পোনপ্ৰথমে কোনে উলিয়াইছিল M.N. শ্ৰীনিবাসে 1952 চনত সংস্কৃতিকৰণ ধাৰণাটো মানে তোমালোকক আগবঢ়াইছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো পৰীক্ষাত তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন দিব পাৰে দেই তাৰপিছতে আমি সংস্কৃতিকৰণৰ তোমালোকৰ ইয়াত বৈশিষ্ট্য আছে এইটো এটা গুড কুৱেশ্যন হয় সংস্কৃতিকৰণৰ বৈশিষ্ট্য খুব পৰীক্ষাত দি থকা কুৱেশ্যন সেইটো চাই থবা তাৰপিছতে আমাৰ সংস্কৃতিকৰণৰ উপাদানো আছে উপাদানকেইটা চাবা তোমালোকে এইখিনি কিন্তু তোমালোকে স্কিপ নকৰিবা এইখিনি বস্তু চাবা মই দিয়াখিনি দেই তাৰপিছতে তোমালোকে আৰু চাবা জাতি ব্যৱস্থা আৰু শ্ৰেণী ব্যৱস্থাৰ মাজত থকা পাৰ্থক্যও তোমালোকে মই দিয়া হৈছিলে বাৰু এবাৰ তাৰপিছত সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য চাবা সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যখিনি চাই থাকা তাৰপিছতে তোমালোকে এইখিনি বস্তু চালেই হৈ যাব তোমালোকৰ ইমানখিনি আছিলে আৰু এটা বস্তু চাব পাৰা এইটো তোমালোকৰ ভাৰতবৰ্ষত সমাজতত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ পদ্ধতি টোকা লিখা এইটো তোমালোকৰ প্ৰথমতেই আছে এইটো প্ৰথম তোমালোকে ইয়াতে দিয়া আছিলে চাই ল'ব লাগিব একদম প্ৰথমতে আছে দেখাইছোঁ এইটো চোৱা এইটো প্ৰথমতে দিয়া আছে যে ভাৰতবৰ্ষত সমাজতত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা এইটো ইম্পৰ্টেণ্ট এইটো বস্তু তোমালোকে চাব পাৰিবা ধন্যবাদ ইমানখিনি আছিলে তোমালোকৰ এতিয়া ছ'চিয়েল চায়েন্সৰ ছ'চিয়লজিৰ কাৰণে তোমালোকে এইখিনি বস্তু চালেই তোমালোকৰ হৈ যাব ধন্যবাদ